গাঁও চহৰ জিলাৰ খবৰৰ সৈতে মই বাপৰি পেৰিছ অলিম্পিকত আজি ভাৰতীয় খেলুৱৈৰ আছে বহুকেইটা ইভেণ্ট ভাৰতীয় সময় অনুসৰি পুৰুষৰ ৰয়িঙত ভাগ ল'ব বলৰাজ পানৱাৰে 10 মিটাৰ এয়াৰ পিষ্টলৰ কিবাটা ইভেণ্টত ভাগ ল'ব ভাৰতীয় দলে 10 মিটাৰ এয়াৰ পিষ্টল পুৰুষ মহিলা মিক্সড শাখা আৰু পুৰুষৰ কোৱালিফায়াৰ ৰাউণ্ডত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো 12:30 বজাত থকা কোৱালিফায়াৰ মেচ দুখনত ৰাউণ্ডত জয়ী হ'লে 4 বজাত পুৰুষ মহিলা মিক্সড শাখাৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ পৰৱৰ্তী ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব এই পৰ্যায়ত জয়ী হ'লে ব্ৰঞ্জৰ পদক নিশ্চিত হ'ব আনহাতে বিয়লি 4 বজাত 10 মিটাৰ এয়াৰ পিষ্টল শাখাত কোৱালিফায়াৰ ৰাউণ্ডত অৱতীৰ্ণ হ'ব ভাৰতীয় দল ইপিনে পুৰুষৰ ডাবলছ টেনিছৰ ইভেণ্টত ভাগ ল'ব रोहन बापन्ना श्रीराम टेबल टेनिसर मेन्स सिंगल्सत निशा 9 बजात जर्डाনৰ খেলুৱৈৰ বিৰুদ্ধে খেলিব হৰমিত দেসাই একেদৰে বেডমিণ্টনৰ কিবাটা ইভেণ্টত ভাগ ল'ব ভাৰতীয় খেলুৱৈ পুৰুষৰ সিংগলছত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:10 লক্ষ্য সেনৰ গুৱাহাটীমালাৰ খেলুৱৈৰ বিৰুদ্ধে খেল আছে মেন্স ডাবলছৰ বেডমিণ্টনত ফ্ৰান্সৰ দলৰ বিৰুদ্ধে খেলিব ঋতিক সাইৰাগ আৰু চিৰাগ সেট্টিয়ে নিশা 9 বজাত পুৰুষৰ হকি প্ৰতিযোগিতাত ভাৰতীয় দল নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বক্সিঙৰ মহিলাৰ 54 কিলোগ্ৰাম শাখাত ভাৰতীয় সময় অনুসৰি নিশা 12:02 ভিয়েটনামৰ খেলুৱৈৰ বিৰুদ্ধে খেলিব ভাৰতৰ প্ৰীতি পাৱাৰে পেৰিছৰ মাজমজিয়াত গ্ৰেটেষ্ট শ্ব' অন আৰ্থ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল পেৰিছ অলিম্পিক 2024 ফ্ৰান্সৰ কলা সংস্কৃতিৰ অপূৰ্ব সমাহাৰেৰে অলিম্পিক ইতিহাসৰ ব্যতিক্ৰমী উদ্বোধনী অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ল বিশ্ববাসী সেন নদীত নৌকা যাত্ৰাৰে বিশ্বৰ 206খন দেশৰ খেলুৱৈ ভাগ ল'লে ৰমা স্পাৰ্ষ্টত আৰু ভাৰতীয় দলৰ পতাকা বহন কৰিলে পি.ভি. সিন্ধু শৰৎ কমলে বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানেৰে শুকুৰবাৰে আৰম্ভ হ'ল পেৰিছ অলিম্পিক ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হয় পেৰিছ অলিম্পিক ইতিহাসত প্ৰথমবাৰৰ বাবে ষ্টেডিয়ামৰ বিপৰীতে ৰাজধানী চহৰ পেৰিছত হয় উদ্বোধনী অনুষ্ঠানত প্ৰতিফলিত হ'ল ফ্ৰান্সৰ ইতিহাস কলা সংস্কৃতি তথা প্ৰযুক্তি চিপচিপিয়া বৰষুণৰ মাজতে চলি থাকিল উদ্বোধনী অনুষ্ঠান হাতত ছাতি লৈ নিৰ্দিষ্ট স্থানৰ পৰা উপভোগ কৰিলে বৰ্ণাঢ্য অনুষ্ঠান বৰষুণৰ মাজত ৰেইনকোট পিন্ধি নাৱেৰে মাৰ্চ পাষ্টত ভাগ ল'লে বহু দেশৰ এথলিটে 11 আগষ্ট পৰ্যন্ত ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত হ'ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক সুদীৰ্ঘ 100 বছৰৰ অন্তত ফ্ৰান্সত অলিম্পিক ক্ৰীড়া মহোৎসৱ বিশ্বৰ মুঠ 206খন দেশৰ 10,500 খেলুৱৈ পেৰিছ অলিম্পিকত ভাগ ল'ব এইবাৰ অলিম্পিকত মুঠ 32 বিধ খেলৰ 329টা প্ৰতিযোগিতা হ'ব পেৰিছৰ 35খন ষ্টেডিয়াম তথা খেলপথাৰত অলিম্পিকৰ 329টা ইভেণ্ট অনুষ্ঠিত হ'ব অৰ্থাৎ এইবাৰ অলিম্পিকত 329টা সোণৰ পদকৰ বাবে বিশ্বৰ 206খন দেশৰ 10,500 খেলুৱৈ যুঁজিব আনহাতে পেৰিছ অলিম্পিকত সোণ ৰূপ ব্ৰঞ্জকে ধৰি মুঠ 5,084টা পদক থাকিব ইতিমধ্যে পেৰিছৰ গেমছ ভিলেজত উপস্থিত হোৱা অসম কন্যা লাভলিনাই পেৰিছত অনুশীলন চলাইছে লাভলিনাই মহিলা বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত ভাগ ল'ব টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলিনাৰ পৰা এইবাৰ দেশবাসীয়ে সোণৰ পদক আশা কৰিছে ইতিমধ্যে বুধবাৰৰ পৰাই আৰম্ভ হৈছে কেইবাটাও ইভেণ্ট উদ্বোধনী অনুষ্ঠানত নৃত্য গীত পৰিৱেশন কৰে কানাডাৰ পপ ষ্টাৰ চেলিয়ন ডিয়নৰ লগতে লেডি গাগাই উদ্বোধনী অনুষ্ঠানত দেখা গ'ল পেৰিছৰ বিখ্যাত লুভ মিউজিয়াম ফ্ৰান্সৰ বিখ্যাত নেশ্যনেল লাইব্ৰেৰীৰ দৃশ্য গ্ৰাফিক্স এনিমেশ্যনৰ অবিশ্বাস্য সমাহাৰ ঘটা উদ্বোধনী অনুষ্ঠান চাবলৈ যেন ওলাই আহিল লুভ মিউজিয়ামৰ প্ৰতিখন পৰ্ট্ৰেইট ভাস্কৰ্য ওলাই আহিল মনালিছাকে ধৰি বিভিন্ন শিল্প ভাস্কৰ্য একেদৰে ফ্ৰান্সৰ নেশ্যনেল লাইব্ৰেৰীত যেন প্ৰতিফলিত হ'ল প্ৰেমৰ নগৰী পেৰিছ বেলামিকে ধৰি ইখনৰ পিছত সিখন বিশ্বখ্যাত গ্ৰন্থ দেখুৱালে চহকী লাইব্ৰেৰীৰ ঐতিহ্য অলিম্পিকৰ শিখা হাতত লৈ বাৰে বাৰে দেখা গ'ল ভেন গঘৰ ষ্টেৰী নাইটছৰ খোষ্ট সদৃশ মুখা অৱয়ৱৰ এটা হৰৰ মজিয়াত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ল পেৰিছ চহৰৰ মাজমজিয়াত অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় সেন নদী বক্ষৰে 100 নাৱেৰে খেলুৱৈ ব্যতিক্ৰমী মাৰ্চ পাষ্ট দেখিবলৈ পোৱা গ'ল সেন নদীৰ বক্ষত 6 কিলোগ্ৰাম জুৰি মাৰ্চ পাষ্ট 6 কিলোমিটাৰ জুৰি মাৰ্চ পাষ্ট হ'ল পেৰিছৰ বিখ্যাত ট্ৰকাডিঅ'ৰ অন্ত পৰিব মাৰ্চ পাষ্টৰ পি.ভি. সিন্ধু আৰু শৰৎ কমলে বহন কৰিব ভাৰতীয় ইপিনে প্ৰথমখন খেললৈ মাজত মাথো দুদিন থকা অৱস্থাত লাভলিনাৰ প্ৰথম প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে ব্যক্ত কৰিলে নিজৰ অনুভৱ লাভলিনাক লৈ আশাবাদী প্ৰশান্ত কুমাৰ দাস দেবাশিস গৌতমৰ এক বিশেষ সাক্ষাৎকাৰ আগবঢ়াম মই বৰ্তমান উপস্থিত আছো সৰুপথাৰ আদৰ্শ হিন্দী হাইস্কুল খেলপথাৰত আৰু এইখন খেলপথাৰৰ পৰাই লাভলিনা যি আজি অলিম্পিক যাত্ৰা দ্বিতীয়বাৰলৈ অলিম্পিক খেলিবলৈ সুযোগ পাইছে সেই যাত্ৰা আৰম্ভ হৈছিল আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে যিজন ব্যক্তিয়ে যিজন প্ৰশিক্ষকে প্ৰথমবাৰলৈ তেওঁক সমৰকলা প্ৰশিক্ষণ দিছিল সেই সমৰকলা প্ৰশিক্ষণ দিয়া প্ৰশান্ত কুমাৰ দাস মোৰ লগত বৰ্তমান উপস্থিত আছে আৰু মই পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছো যে প্ৰশান্ত দা যিহেতু 31 তাৰিখে নৰৱেৰ বিৰুদ্ধে প্ৰথমখন খেলত
খেলপথাৰত অৱতীৰ্ণ হ'ব আমাৰ লাভলীনা এই খেলপথাৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিল যি যাত্ৰা আপুনি শুভাৰম্ভ কৰিছিল আপুনি প্ৰথম প্ৰশিক্ষক হিচাপে আছিল কি ক'ব 31 তাৰিখে বিয়লি 3:30 বজাত নৰৱেৰ বিপক্ষে তেওঁ খেল আছে কিমান আশাবাদী আপুনি হয় প্ৰথমতে মই লাভলীনাক শুভেচ্ছা জনাইছোঁ লাভলীনা পেৰিছ অলিম্পিকৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব 31 জুলাইত নৰৱেৰ বক্সাৰ চুন্দিভা হফষ্টেডৰ বিৰুদ্ধে আৰু মই আশাবাদী যে লাভলীনা এটা ভাল খেল প্ৰদৰ্শন কৰি পেলাই লাভলীনাই যি সপোন পেৰিছ অলিম্পিকৰ সোণৰ মেডেল বুটলি অনাৰ সেই সপোন বাস্তৱত পৰিণত হ'ব বুলি মই আশা কৰোঁ যিহেতু তেওঁ এইবাৰ ৭৫ কেজি শাখাত তেওঁ অৱতীৰ্ণ হ'ব নতুনকৈ তেওঁ ৭৫ শাখালৈ গৈছে কিমান প্ৰত্যাহ্বান হ'ব লাভলীনাৰ বাবে আৰু কেনেধৰণে প্ৰস্তুতি চলাইছে আপুনি আপোনাৰ কথা নিশ্চয় হৈছে কি ক'ব এই মুহূৰ্তত আচলতে 75 কেজি যিটো মিডিল ৱেটত লাভলীনা ছুইচ কৰিছে যিটো এইবাৰ অলিম্পিকত তাই কোৱালিফাই হৈছে মই ভাবোঁ এই ৱেটটো লাভলীনাৰ বাবে এটা লাকি ৱেট কাৰণ এই ৭৫ কেজিত ছুইচ কৰাৰ পিছত লাভলীনা ৱৰ্ল্ড ওমেন বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিল য'ত চাইনাৰ বক্সাৰ লি কুৱানক তাই বিট কৰি পেলাই সোণৰ পদক বুটলিছিলে আৰু এছিয়ান গেমছত তাই ৰূপৰ পদক বুটলিবলৈ সক্ষম হৈছিলে আৰু পেৰিছ অলিম্পিকলৈ কোৱালিফাই হৈছিলে মই আশাবাদী যে এই ৱেটটো তাইৰ বাবে এটা লাকি ৱেট আৰু তাই নিজৰ ৱেটো গেইন কৰিছে আৰু তাই নিজৰ হাৰ্ড ৱৰ্ক কৰিছে তাইৰ এটা ডেডিকেশ্যন আছে পেচেঞ্চ আছে মই ভাবোঁ সেইখিনি তাইৰ এতিয়া মেইন টাইম প্ৰপাৰ টাইম এতিয়া সেই বস্তুখিনি এপ্লাই কৰিবলৈ আৰু তাত আমাৰ ইণ্ডিয়াৰ হেড কোচ আছেই তাত তেওঁলোকে ক'বই কেনেকৈ খেলিব লাগে কাৰণ প্ৰতিজন বক্সাৰে কেনেকৈ খেলে সেই তাৰ লগত কেনেকৈ খেলিব লাগিব বিপক্ষৰ বিৰুদ্ধে সেইখিনি তেওঁলোকে ডিছকাছ কৰিছেই মই ভাবোঁ যে এটা ভাল মানে খেল আমি 31 জুলাই চাব পাৰিম আৰু লাভলীনা 31 জুলাইত মেটচখন জিকি পেলাই তাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব বুলি মই আশা কৰিছোঁ আৰু তাইৰ যিটো সোণৰ পদক অৰ্জন কৰাৰ যি সপোন সেইটো বাস্তৱত পৰিণত হওক আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে লাভলীনাৰ অলিম্পিকৰ মাজতে ফ্ৰান্সত ধ্ৰুৱিতৰ কুটাঘাত সপোনৰ চহৰ পেৰিছত অষ্ট্ৰেলিয়ান তৰুণীক দলবদ্ধ ধৰ্ষণৰ পাছত ফ্ৰান্সত অচল হৈ পৰিছে ৰেল সেৱা দ্ৰুতবেগী ৰেলপথৰ ঠায়ে ঠায়ে জুই লগাই দুষ্কৃতিকাৰীয়ে তছনছ কৰি দিলে ফ্ৰান্সৰ ৰেল সেৱা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অচল কৰাৰ লক্ষ্যৰে এক বৃহৎ শক্তিয়ে সংগঠিত ষড়যন্ত্ৰ ৰচাৰ অভিযোগ ফৰাচী চৰকাৰৰ অৱশ্যে ৰেলপথত চলা আক্ৰমণৰ পৰা কথমপি হাৰি গ'ল এথলীট কঢ়িয়াই অনা দুখন ৰেল অৱশ্যে এনে আক্ৰমণে অলিম্পিক গেমছত কোনো প্ৰভাৱ নেপেলায় বুলিও স্পষ্ট কৰি দিছে ফ্ৰান্স প্ৰশাসনে নিৰ্বাচনী প্ৰচাৰ কালত ট্ৰাম্পক গুলীয়াই আহত কৰা ভয়ংকৰ কাণ্ডৰ কেইদিনমানৰ পাছতে ৪,০০০ মাইল আঁতৰত কুটাঘাতকাৰী সক্ৰিয় হৈ পৰা ঘটনাত আতংকিত হৈ পৰিছে এতিয়া বিশ্ববাসী অলিম্পিকৰ চলাকালীন 1,50,00,000 লোকে উপভোগ কৰিব বিশ্বৰ বৃহৎ ক্ৰীড়া সমাৰোহ বিদেশৰ পৰা ইতিমধ্যে 20 লাখ লোক উপস্থিত হৈছে দেশখনত 206খন দেশৰ পৰা 10,000 প্ৰতিযোগীয়ে অংশ ল'বলৈ ইতিমধ্যে উপস্থিত হৈছে এনে এক বৃহৎ আয়োজনত বিশ্বত ত্ৰাস উগ্ৰপন্থীয়ে অঘটন ঘটোৱাৰ আশংকাত ইতিমধ্যে নিজাববীয়া ব্যৱস্থা লৈছে ইজৰাইলৰ দৰে দেশে অলিম্পিকৰ নিৰাপত্তা ব্যৱস্থাই চিন্তিত কৰিছে সৰ্বশক্তিমান আমেৰিকাকো কিন্তু ইমানৰ পিছতো সুকলমে অলিম্পিক অনুষ্ঠিত কৰাৰ দাবীত অটল হৈ আছে ফৰাচী কৰ্তৃপক্ষ খবৰ আৰু আছে সময় বিৰতি এইটো মাইথান ষ্টিল নহয় আজিৰ পৰা ভাৰত শ্ৰীলংকাৰ টি20 শৃংখলা তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন মেচ আৰম্ভ হ'ব আজি নিশা 7 বজাত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত শৃংখলাত অগ্ৰগতিৰ লক্ষ্যৰে নামিব টিম ইণ্ডিয়া অসমৰ ইয়ানে মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীৰ পালেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আজিৰ মেচখন ইফালে সূৰ্যকুমাৰ যাদৱক হাৰ্দিক পাণ্ডিয়াৰ পৰিৱৰ্তে শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় টি20ৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে যাৰ বাবে সকলোৰে চকু থাকিব অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ ওপৰত বিগত বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি20 শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিছিল সূৰ্যকুমাৰ যাদৱে শৃংখলাটো 4-1ৰ ব্যৱধানত দখল কৰিছিল টিম ইণ্ডিয়া ইফালে জিম্বাবুৱেৰ শৃংখলাত অংশগ্ৰহণ নকৰা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ঋষভ পন্ত অক্ষৰ পেটেল আৰ্শদীপ সিং আৰু মহম্মদ সিৰাজে পুনৰ দললৈ ঘূৰি আহিছে যাৰ বাবে অধিক শক্তিশালী হৈ পৰিছিল টিম ইণ্ডিয়া ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ এইখন প্ৰথম শৃংখলা ৰঙিয়াত উৎকট গৰমত মৃত্যু হৈছে এজন লোকৰ খেতি পথাৰত কাম কৰি থাকোতে লোকজন ঢলি পৰে চিকিৎসালয়ত তেওঁক ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে লোকজনৰ বয়স হৈছিল 55 বছৰ তেওঁৰ নাম যোগেন কলিতা এটা মানে কাম কৰিব গৈছিল পথাৰত কাম কৰিব যাওঁতে কাম কৰি ঠিক পথাৰৰ পৰা উঠোৱাৰ পিছতে তাৰমানে মাথা ঘূৰাই তেওঁ পৰি অকল মৃত্যুত
তাৰমানে সাৱতি ল'লে ঘৰখন চলাই টান তেওঁ হাজিৰা কৰি চলি আছিল চলি থাকিলে অকল মৃত্যু তাৰ সাৱতি ল'লে ঘৰৰ পৰিয়াল ছোৱালী 2জন ল'ৰা এজন ল'ৰাৰো কোনো ধাৰানো ইনকাম নাই ইনকাম নহ'লে সেই হিচাপত আৰু চব বস্তু এনেকৈ দেখছোঁ আৰু ইফালে প্ৰচণ্ড গৰমে দহিছে ৰাজ্য কেইবাদিনো ধৰি বৃদ্ধি পাইছে উষ্ণতা গৰমৰ প্ৰকোপত জীৱ জন্তুসমূহৰো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বহু লোক অসুস্থ হৈ পৰিছে গৰমৰ বাবে তাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰা দি শক্তি বিভাগৰ লোড শ্বেডিং হাইৰাণ কৰিছে ৰাইজক দিনে নিশাই লোড শ্বেডিঙৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন আজিৰ দিনটোত অসমৰ কেইবাখনো জিলাত পাৰাস্তম্ভ সৰ্বোচ্চ হোৱাৰ দিশে গতি কৰিছে গুৱাহাটীত আজিৰ দিনটোত ৩৬ ডিগ্ৰী তাপমাত্ৰা এতিয়ালৈকে নগাঁৱত আজিৰ দিনটোত ৩৭ ডিগ্ৰী চেলচিয়াছ ডিব্ৰুগড়ত তাপমাত্ৰা হৈছে ৩৬ ডিগ্ৰী চেলচিয়াছ শিলচৰত আজিৰ দিনটোত তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলচিয়াছ তেজপুৰত আজিৰ দিনটোত ৩৭ ডিগ্ৰী চেলচিয়াছ চলি আছে যোৰহাটত ৩৬ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে একেদৰে ৰাজ্যৰ কেইবাখনো চহৰত তাপমাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড গৰমৰ বাবে এতিয়া বেনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে এজাক বৰষুণলৈ অপেক্ষা কৰিছে এতিয়া কিন্তু আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত ঠায়ে ঠায়ে মজলীয়া বৰষুণ আৰু ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ হোৱাৰো সম্ভাৱনা অৱশ্যে ব্যক্ত কৰিছে উপগ্ৰহ প্ৰেৰণ কৰা তথ্যত দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত আজিৰে পৰা নীতি আয়োগৰ বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে বৈঠক ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হৈছে নৱম গভৰ্ণিং কাউন্সিলৰ বৈঠক আৰু এই বৈঠকৰ মূল বিষয়বস্তু হৈছে বিকশিত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা এই বৈঠকত মূল লক্ষ্য আনহাতে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই বৈঠকৰ আয়োজন কৰা হৈছে ইতিমধ্যে নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণৰ বাবে দিল্লীত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এফালে ইণ্ডিয়া এলায়েন্সে এই বৈঠক বয়কট কৰাৰ বিপৰীতে মমতা বেনাৰ্জীয়ে অংশগ্ৰহণ কৰিব এই বৈঠকত ৰাজ্যসমূহৰ মাজত বৈষম্য নানিব এখন ৰাজ্যলৈ দৰত দেখুৱাই আন কোনো ৰাজ্যক বঞ্চিত নকৰিব নীতি আয়োগৰ বৈঠক আধাতে সামৰি সংবাদ মাধ্যমৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ এই আহ্বান পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নীতি আয়োগৰ বৈঠকত বক্তব্য প্ৰদান কৰোঁতে বাধা পোৱাৰ অভিযোগ মমতা বেনাৰ্জী পশ্চিমবংগৰ হৈ বক্তব্য ৰাখিবলৈ মুঠে 5 মিনিট সময় দিয়া তেওঁ ক্ষোভিত হৈ পৰে একাধিক বক্তাক 10 পৰা 15 মিনিট সময় দিছে কিন্তু তাৰ বিপৰীতে তেওঁক দিয়া হল মাত্ৰ 5 মিনিট বিৰোধী দলৰ হোৱাৰ বাবে কম সময় দি কেন্দ্ৰীয় চৰকাৰে অপমান কৰাৰ অভিযোগ আনিছে মমতা বেনাৰ্জী বাংলার সমস্ত উন্নয়নের প্রজেক্ট বন্ধ করে দিয়েছে আপনারা বিরোধী দলের কোনো রাজ্যকে কোনো সুযোগ দেন না এবং আপনারা আমাদের 3 বছর ধরে 100 দিনের কাজ বন্ধ প্রধানমন্ত্রী আবাস যোজনা বন্ধ রুরাল রোড যোজনা বন্ধ সমস্ত কিছু বন্ধ করে রেখেছেন এমনকি ফুড সাবসিডি পর্যন্ত দেননি আমরা 1,71,000 কোটি টাকা পাই লাস্ট ইয়ার পর্যন্ত এই বাজেটেও কিছু নেই শুধু জিরো এইটুকু বলার সাথে সাথে আমার মাইকটা স্টপ করে দিয়েছে আমি বললাম why you discriminate why you stop me I am only attending you should be happy for that instead of that you are giving more scope to your party your government and you only me on behalf of opposition only I am there and you stop my mic আপনি আমার মাইক বন্ধ করে দিচ্ছেন আপনাদের এই বঞ্চনা আমি মানি না তাই মনে রাখবেন আমি চললাম চাইলে আহক টপ হেডলাইন্স টপ হেডলাইন্স আগবঢ়াইছে